এতিয়া শুনক কৰোনা সজাগতা সম্পৰ্কীয় বিশেষ লাইভ অনুষ্ঠান প্ৰতিৰোধ আগবঢ়াইছে মানস প্ৰতিম শৰ্মা আৰু অৰুণিমা গোস্বামীয়ে সহযোগী অপূৰ্ব মালি। ধন্যবাদ। সমূহ শ্ৰোতাকে প্ৰতিৰোধ অনুষ্ঠানলৈ আদৰণি জনালোঁ। অৰুণিমা, আমি অসমৰ COVID-19 তথ্যৰে অনুষ্ঠান আৰম্ভ কৰোঁ। হয়, অসমৰ ৰোগীৰ তথ্য দিয়াৰ আগেয়ে আন এটা তথ্য দিব বিচাৰিছোঁ। ৰাজ্য চৰকাৰে COVID-19 পৰা আৰোগ্য লাভ কৰা ৰোগীসকলৰ হোম কোৱাৰেণ্টাইনৰ সময়সীমা 7 দিনলৈ হ্ৰাস কৰিছে। ইয়াৰ পূৰ্বে 14 দিন আছিল এই সময়সীমা, এতিয়া 7 দিনলৈ হ্ৰাস কৰা হৈছে। আৰু আনহাতে পূৰ্বে দিয়া হৈছিল যদিও এতিয়াৰ পৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক, জ্যেষ্ঠ নাগৰিক, ৰোগী আৰু দিব্যাংগ লোকৰ বাহিৰে অন্যসকললৈ হোম কোৱাৰেণ্টাইনত থকা অন্যসকললৈ 2000 টকা মূল্যৰ অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰা নহ'ব, এতিয়াৰে পৰা বন্ধ কৰা হ'ব। আৰু অৱশ্যে এই ক্ষেত্ৰত আৰেক সংযোগ কৰিব বিচাৰিছোঁ যে কিছু কিছু ক্ষেত্ৰত জিলা উপায়ুক্তসকলে নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব, যদি তেওঁলোকে ভাবে কাৰোবাক দিবলৈ প্ৰয়োজন আছে দিব পাৰিব। আৰু কৈ দিয়া হৈছে যে জ্যেষ্ঠ নাগৰিকসকল যদি অকলে থাকে বা দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক, ৰোগী আৰু যিসকল দিব্যাংগ লোক তেওঁলোকক কিন্তু দিয়া হ'ব। আৰু ইতিপূৰ্বে 1,12,000 পৰিয়ালক এনে সামগ্ৰী দিয়া হৈছে, এই তথ্য প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে। আৰু এতিয়া আমি ৰোগীৰ তথ্য দিব বিচাৰিছোঁ। ৰাজ্যখনত কালি 1062জন কোভিড আক্ৰান্ত লোক সুস্থ হৈ উঠাৰ বাবে তেওঁলোকক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে। আৰু ইয়াকে লৈ মুঠ আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছে 21,761। চিকিৎসাধীন হৈ আছে 8,081 গৰাকী, মৃত্যু হৈছে 76 জনৰ। আৰু সৰ্বমুঠ ৰোগীৰ সংখ্যা ৰাজ্যখনত 29,921। ইয়াৰ ভিতৰত চিকিৎসাধীন আৰু আৰোগ্য লাভ কৰা সোমাই আছে। আৰু কালিৰ দিনটোতে 1130 জন আক্ৰান্ত হয়। ইয়াৰ ভিতৰত 417 জন গুৱাহাটী মহানগৰীৰ, কাছাৰৰ আছে 104 জন। কালি সংগ্ৰহ কৰা 16,178টা নমুনাৰ 6.98% পজিটিভ পোৱা গৈছে। আৰু কালিলৈকে মুঠ নমুনা সংগ্ৰহ কৰা হৈছে 7,39,465টা। অসমৰ COVID-19 তথ্য। আৰু আমি অসমৰ বানৰ তথ্য যদি আগবঢ়াওঁ, 26খন জিলাত 27 লাখ লোক এতিয়াও বানৰ কবলত আছে। প্ৰায় 50,000 ব্যক্তিয়ে এতিয়াও আশ্ৰয় গ্ৰহণ কৰি আছে। আৰু খহনীয়াও আছে। ওদালগুৰি আৰু কোকৰাঝাৰ জিলাত বিশেষকৈ খহনীয়া ভাবুকিয়ে দেখা দিছে। ওদালগুৰি আৰু কোকৰাঝাৰ জিলাত সম্প্ৰতি ভাবুকিৰ সৃষ্টি কৰি আছে খহনীয়া। কালি ৰাষ্ট্ৰপতিয়ে অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে টেলিফোন যোগে শেহতীয়া বান, খহনীয়া আৰু আন বিষয় সন্দৰ্ভত কথা বতৰা পাতে। আৰু ৰাষ্ট্ৰপতিয়ে কৈছে যে অসমৰ এই বিপদৰ সময়ত দেশবাসী অসমবাসীৰ সৈতে থিয় দিছে। আমি লগতে শ্ৰোতাসকলক জনাবলৈ বিচাৰিছোঁ, যোৱা নিশা আমাৰ আকাশবাণী নতুন দিল্লীৰ পৰা স্পটলাইট অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰীৰ এই সন্দৰ্ভত সাক্ষাৎকাৰ সম্প্ৰচাৰিত হৈছে। এয়া আমাৰ টুইটাৰ পেজ আৰু ফেচবুক পেজত এতিয়াও আছে, অডিঅ' আছে, বাৰ্তাটো আছে অনুষ্ঠান। এতিয়া শ্ৰোতাসকলে আমাৰ এয়াৰ নিউজ গুৱাহাটীলৈ গৈ টুইটাৰ পেজত মুখ্যমন্ত্ৰীৰ সাক্ষাৎকাৰ পুনৰ শুনিব পাৰিব। আৰু আপুনি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ সৈতে আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ যি আলোচনাৰ কথা ক'লে, অসমক আশ্বাস দিছে, এইখিনিতে ক'ব বিচাৰিছোঁ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণৰ আজি 3 বছৰ সম্পূৰ্ণ হৈছে। আমি এতিয়া টেলিফোনত সংযুক্ত হৈছোঁ ৰাজ্যিক বিজেপিৰ সভাপতি। হেল্ল', হয়, আমি তেখেতৰ সৈতে কিছু সময় পিছতে কথা পাতিম। হয়, আমি ভাৰতৰ তথ্য দিব বিচাৰিছোঁ। ভাৰতত কোভিডৰ পৰা আৰোগ্য লাভৰ হাৰ 63.54% বৃদ্ধি হৈছে। যোৱা 24 ঘণ্টাত প্ৰায় 50,48,916 জন আক্ৰান্ত হৈছে, সৰ্বাধিক এয়া। আৰু ইয়াকে লৈ আক্ৰান্তৰ মুঠ সংখ্যা 13 লাখ অতিক্ৰম কৰিছে। কালিৰ দিনটোত 757 জনৰ মৃত্যু হোৱাৰ ফলত মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে 31,358 জন। আৰু এটা ভাল খবৰ আছে যে ভাৰতবৰ্ষত মানৱ দেহৰ ওপৰত পৰীক্ষা আৰম্ভ হৈছে। হয়। আৰু কালি নতুন দিল্লী এইমছত কোভেক্সিনৰ প্ৰয়োগ কৰা হয় প্ৰথমবাৰৰ বাবে। আৰু 30 বছৰীয়া এজন যুৱকৰ দেহত সফলভাৱে এই প্ৰতিষেধক প্ৰয়োগ কৰা হয়। আৰু আশা কৰিব পাৰি যাতে সমগ্ৰ দেশতে এই প্ৰতিষেধক প্ৰদান আৰম্ভ হ'ব দেশৰ বিভিন্ন অংশত। এতিয়া আমি টেলিফোনত সংযুক্ত হৈছোঁ ৰাজ্যিক বিজেপিৰ সভাপতি শ্ৰীযুত ৰঞ্জিত কুমাৰ দাসজমাৰীৰ সৈতে। আমি তেখেতৰ সৈতে শেহতীয়া বান পৰিস্থিতিৰ সন্দৰ্ভত কথা পাতোঁ। হেল্ল', হয়, আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনালোঁ। প্ৰথমে আপুনি যোৱা কিছুদিন ধৰি বৰপেটা জিলাৰ লগতে নামনি অসমৰ অন্যান্য ঠাই ভ্ৰমণ কৰি বান পৰিস্থিতি বুজ লৈছে। সেই অঞ্চলসমূহৰ শেহতীয়া পৰিস্থিতি কি, এই বিষয়ে জনাব নেকি? বিশেষকৈ নামনি অসমৰ যি বজালী জিলাৰ
যি গহিনপাৰা নামৰ এডোখৰ ঠাই আছে তাত ইতিমধ্যে তাত যি মথাউৰি নিৰ্মাণ কৰা হৈছিলে সেই মথাউৰিৰ লগতে তাত নতুনকৈ নৱনিৰ্মাণ কৰা যি পথ সেই পথটো ইতিমধ্যে যি ভূটানৰ পৰা পানী এৰি পেলাই যি পহুমৰা নদী হৈ পেলাই যি আহিছিলে সেই নদীৰে আল্টিমেটলি অহাৰ পিছত বজালী জিলাৰ পাৰ্টিকুলাৰলি পাটাছাৰকুছি সমষ্টিৰ বিভিন্ন ক্ষতি হৈছে গৈ আৰু অনুৰূপভাৱে ভূটানে যিসমূহ পানীৰ উপৰঞ্চি পানী এৰি দিয়াৰ ফলত নামনি অসমৰ কেইবাখনো জিলাত ক্ষতি হোৱাৰ লগতে সৰহভোগ সমষ্টিত বিশেষকৈ গৰাখহনীয়াৰ প্ৰবল ৰূপ পাইছেগৈ আৰু গৰাখহনীয়া যিহেতু সৰহভোগ সমষ্টিত বেকী নদীৰ ৰূপটো অলপ বেলেগ ধৰণৰ কাৰণ বেকী নদীৰ যি দাঁতিকাষৰীয়া অঞ্চল বালিচহীয়া মাটি সেই বালিচহীয়া মাটিৰ কাৰণে ইৰ'শ্যনটো যথেষ্ট হয় আৰু ইৰ'শ্যন আমাৰ অসমত হোৱাৰ কাৰণে আল্টিমেটলি এতিয়ালৈ প্ৰায় আমাৰ যি চৰকাৰী তথ্য আছে সেই তথ্যমতে দেখিছোঁ প্ৰায় 60 লাখ বিঘা মাটি এতিয়ালৈ আমাৰ যা গৈছে নদীৰ বুকুত যা গৈছে since 1951 চনৰ পৰা গৰাখহনীয়াৰ এই সমস্যাটোৰ কাৰণে আমি 60 লাখ বিঘা মাটি আমি কৃষিভূমি আমি হেৰাবলগীয়া হৈছে আৰু এইটোৰ কাৰণে যি আমি বিজ্ঞানসন্মতভাৱে যি প্ৰচেষ্টা তাহানিৰ পৰা যিটো ল'ব লাগিছিলে এই ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰ হওক বা ৰাজ্যিক চৰকাৰ হওক সেই সময়ৰ পৰা 1951 পৰা যদি ব্যৱস্থা ল'লহেঁতেন তেতিয়াহ'লে অন্ততঃ আজি 60 লাখ বিঘা মাটি নগ'লহেঁতেন তথাপি এতিয়া আমি নতুনকৈ এই বিষয় লৈ পেলাই চিন্তা চৰ্চা আৰম্ভ হৈছেগৈ যে এনেকুৱাকৈ যদি মাটি যদি গৈ থাকে আৰু মাটি যদি কৃষিভূমি মাটিত যদি বালি পৰেগৈ তেতিয়াহ'লে তাত কৃষি কৰাৰ কাৰণে উপযুক্ত নহ'বগৈ গতিকে আগন্তুক দিনত যাতে সেইটো নহয় তাৰ কাৰণে ইৰ'শ্যন প্ৰটেকশ্যনৰ কাৰণে এইবাৰ এটা উল্লেখযোগ্য এটা সফলতা মাননীয় মোদী ডাঙৰীয়াৰ চৰকাৰখন বা সৰ্বানন্দ সোণোৱাল ডাঙৰ চৰকাৰখনৰ এইবাৰ প্ৰথমবাৰৰ কাৰণে ইৰ'শ্যনক তেওঁলোকে এটা বিষয় হিচাপে লৈছে যি ইৰ'শ্যনৰ ক্ষেত্ৰত যি নেশ্যনেল ডিজাষ্টাৰ হিচাপে মানি লোৱা নাছিলে কিন্তু এইবাৰ 15 ফাইনেন্স কমিশ্যনৰ ক্ষেত্ৰত 15 ফাইনেন্স কমিশ্যনে যেতিয়া আহিছিলে অসমত আহোঁতে তেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেতিয়া এটা আবেদন জনাইছিলে যে যিহেতু অসমত গৰাখহনীয়াৰ কাৰণে বিভিন্ন মাটি যিহেতু যা গৈ আছেগৈ গতিকে 15 ফাইনেন্সৰ স্কিমত আমি যাতে গৰাখহনীয়াৰ যাতে বিভিন্ন কাম কৰাৰ কাৰণে যাতে আমি যাতে অনুমতি পাওঁ সুবিধা পাওঁ সেইটো তেওঁলোকে ইনক্লুড কৰাৰ কথা কৈছিলে আৰু এইটো আমাৰ কাৰণে সৌভাগ্যৰ কথা অসমবাসীৰ কাৰণে যে 15 ফাইনেন্সত এই বিষয়টো লৈ পেলাই ইতিমধ্যে অনুমোদন জনাইছে গতিকে আগন্তুক দিনত গৰাখহনীয়াৰ কিছু কাম আমি কৰিব পাৰিম বুলি আমি ভাবোঁ আৰু আমি দেখিছোঁ যে আচলতে পূৰ্বৰ পৰা এটা ঐতিহাসিক আমাৰ ভুল আছিল বুলি মই ভাবোঁ ব্যক্তিগতভাৱে যদি মোক কোনোবা সোধে কাৰণ কিয় আমাৰ আগৰ পৰা এনেকুৱা চিষ্টেম আছিলে ধৰক মানে আপুনি নদীৰ দক্ষিণ পাৰৰ মানুহ মই উত্তৰ পাৰৰ মানুহ যেতিয়া নদীৰ পূব দিশৰ পৰা আহি পেলাই পানী আহি পেলাই যেতিয়া আপোনাৰ উত্তৰ দিশে যেতিয়া গাঁওখনত যেতিয়া ঠেলি লৈ যায় তেতিয়া উত্তৰ দিশৰ মানুহখিনি আহি পেলাই চৰকাৰক আহি পেলাই যেতিয়া ধৰে তেতিয়া উত্তৰ পিনে এটা মথাউৰি বনাই দিয়া যায় তো পৰৱৰ্তী বাৰত কি হয় উত্তৰ পাৰে সেই পানীটো খুন্দা নামাৰি পেলাই দক্ষিণ পাৰত খুন্দা মাৰে আৰু দক্ষিণ পাৰত যদি মোৰ ঘৰ তেতিয়াহ'লে মোৰ গাঁওখন বিধ্বস্ত হোৱাৰ পিছত ময়ো চৰকাৰৰ ওচৰত গৈ পেলাই আল্টিমেটলি ময়ো এটা বান্ধ এটা নিৰ্মাণ কৰাৰ কাৰণে চৰকাৰক কওঁ তো তাৰ পিছৰ বছৰ কি কৰিব আপোনাৰ উত্তৰ পৰা দক্ষিণ পাৰত পানীটো মাৰিব নোৱাৰে কাৰণ তাত যিহেতু বান্ধ হৈ গ'ল আগলৈ গৈ পেলাই য'ত বান্ধ নাই সেই অঞ্চললৈ গৈ পেলাই পানী সোমায় অৰ্থাৎ মই এইটো ক'বলৈ বিচাৰিছোঁ পানীৰ যিটো নেচাৰেল যিটো কোৰ্চ সেই কোৰ্চটো আমি 1951 চনৰ পৰা বন্ধ কৰি আহিলোঁ মথাউৰি বনাই আৰু এতিয়া আকাশ মাৰ্গৰ পৰা যদি আমি চাওঁ গোটেই অসমখনত বিভিন্ন ধৰণৰ হাজাৰ আমি মথাউৰি পাওঁগৈ আচলতে আমি পূৰ্বৰ পৰাই আমি পানীৰ যিটো পানীৰ সোঁতটো আমি বন্ধ কৰাৰ কাৰণে আজি এনেকুৱা এটা অৱস্থা আহিছেগৈ আৰু যাৰ কাৰণে নেকি এইবাৰো আমাৰ যি বানপানীৰ পৰিচয় হওক বা গৰাখহনীয়াৰ কাৰণে হওক এতিয়ালৈ আমাৰ 96 জন মানুহ ইতিমধ্যে মৃত্যুমুখত পৰিছে আৰু এইটো সম্পূৰ্ণ ৰাষ্ট্ৰই এইটো লৈ পেলাই শোক প্ৰকাশ কৰিছে যাৰ কাৰণে যোৱাকালি আমাৰ মহামহিম ৰাষ্ট্ৰপতি ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছিলে আৰু আমাৰ চৰকাৰখনে ইতিমধ্যে যিমানখিনি ৰিলিফ আগতে আপোনালোকে এটা কথা মন কৰিব যে আগতে আমি ৰিলিফ সামগ্ৰী দিয়াৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ খেলিমেলি হৈছিলে বহু ধৰণৰ মণ্ডল গাঁওবুঢ়া আনকি জেলত যাবলগীয়া হৈছিলে কিন্তু আমাৰ এই চৰকাৰখন অহাৰ পিছত কিন্তু ৰিলিফ সামগ্ৰী বিতৰণক লৈ পেলাই তেনেকুৱাকৈ কিন্তু আমি মানে শুনা নাই যে আত্মসাৎ কৰা ৰিলিফ সামগ্ৰী আত্মসাৎ কৰা তেনেকুৱা ধৰণৰ আমি খবৰ কিন্তু আজিকালি বাতৰি কাকতত বা অল ইণ্ডিয়া ৰেডিঅ'তে আজিকালি আমি খবৰ নাপাওঁ কিন্তু আগৰ দিনত কিন্তু এই খবৰটো আমি পাইছিলোঁ এইবাৰ এতিয়ালৈ চৰকাৰে এতিয়ালৈ প্ৰায় 21,000 কুইণ্টল ইতিমধ্যে দালি ইতিমধ্যে যোগান ধৰিছেগৈ প্ৰায় 7,000 কুইণ্টল ইতিমধ্যে
নিমখ যোগান ধৰিছে গৈ প্ৰায় 2.10 লাখ লিটাৰ ইতিমধ্যে মাষ্টাৰ অইল ইতিমধ্যে চৰকাৰে যোগান ধৰিছে মস্কিটো নেটকে আদি কৰি টাৰ্পলিনকে আদি কৰি বিভিন্ন গৰু চৰু ৰখাৰ কাৰণে আৰু কি গৰুৰ কাৰণে তম্বু পৰ্যন্ত ব্যৱহাৰ কৰিছে আৰু পশু খাদ্য জীৱৰ ব্যৱস্থা কৰিছে পশু খাদ্যৰ লগতে শিশু খাদ্য ইতিমধ্যে বিতৰণ কৰিছে প্ৰশাসনে আমি বিভিন্ন সময়ত দেখিছোঁ কাৰণ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলক যিহেতু আমি আহ্বান জনাইছিলোঁ যে আপোনালোকে চৰকাৰী প্ৰশাসন যন্ত্ৰক এই সামগ্ৰী সাহায্য বিতৰণৰ ক্ষেত্ৰত সহায় সহযোগ কৰিব লাগে আৰু য'ত তেনেকুৱা সামগ্ৰী নাযায় তাত যে তৎকালীনভাৱে তেওঁলোকে প্ৰশাসনৰ লগত যাতে যোগাযোগ কৰি পেলাই সেইটো ব্যৱস্থা কৰে আৰু ক'ৰবাত যদি প্ৰশাসনে যাব পৰা নাই তেতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাও যাতে তেওঁলোকক যাতে সহায় যাতে আগবঢ়ায় তাৰ কাৰণে ইতিমধ্যে ব্যৱস্থা কৰিবলৈ দিছিলোঁ আৰু সেইমতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে বান আক্ৰান্ত অঞ্চলৰ ৰাইজক বিভিন্ন ধৰণে সহায় সহযোগ কৰিছে আমাৰ জনপ্ৰতিনিধিসকলে আমাৰ সাংসদসকলে বিধায়কসকলেও তেওঁলোকৰ নিজৰ নিজৰ অঞ্চলত যিমান পাৰে পৰ্যাপ্ত পৰিমাণে সহায় কৰিছে আৰু NDRF আৰু SDRFৰ ভূমিকা উল্লেখযোগ্য ভূমিকা তেওঁলোকৰ কাৰণে বিভিন্ন ধৰণৰ মানুহ এতিয়া মানে উদ্ধাৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিছে তেওঁলোকে চৰকাৰীভাৱে যিখিনি কৰিছে সেইখিনি লৈ পেলাই মই কিন্তু নিজে ব্যক্তিগতভাৱে সুখী অনুভৱ কৰিছোঁ আৰু মাননীয় ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডা ডাঙৰীয়াই আজি বহুকেইদিন আগতে বানপানীৰ প্ৰাথমিক অৱস্থাতে মোলৈ ফোন কৰি পেলাই এই বিষয়ত কাৰ্যকৰ্তাসকলক সহায় কৰাৰ কাৰণে কৈছিলে চৰকাৰে কি ব্যৱস্থা কৰিছিলে বুজ লৈছিলে আৰু এইটো বিষয় লৈ পেলাই যিহেতু দেশৰ মহামহিম ৰাষ্ট্ৰপতি হওক বা আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক বা আমাৰ নৰ্থ ইষ্টৰ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে হওক সকলোৱে কিন্তু মানে কনচাৰ্ণ আৰু এইটো লৈ পেলাই শেহতীয়াকৈ কিছু ফাণ্ডো ৰিলিজ কৰি দিছে এই ফাণ্ডৰ প্ৰব্লেম হোৱা নাই কাৰণ কিয় ৰাইজক সামগ্ৰী দিয়াৰ ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ পইচাৰ অভাৱ হোৱা নাই টাইম টু টাইম যি টকা পাবলগীয়া আছে এতিয়া আহি আছে আৰু এতিয়া শাসনত থকা দলটোৰ মুৰব্বী হিচাপে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে দীৰ্ঘদিন ধৰি অসমৰ বান আৰু খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী উত্থাপিত হৈ আহিছে গতিকে শাসনত থকা দলটোৰ মুৰব্বী হিচাপে এই দাবীৰ ন্যায্যতা আছে বুলি আপুনি ভাবেনে নহয় দাবী এটা কৰাটো ডাঙৰ কথা নহয় কিন্তু আমি তাত কি ধৰণে কাৰ্যনিৰ্বাহ কৰিব পাৰোঁ কি ধৰণে আমি সমস্যাটো সমাধান কৰিব পাৰোঁ সেইটোহে আমাৰ কাৰণে ডাঙৰ কথা যিহেতু মনচুন বাৰিষা যিহেতু টাইম টু টাইম বেলেগ বেলেগ ৰাজ্যত বেলেগ বেলেগ সময়ত হয় তেতিয়া আমাৰ অসমত যেতিয়া বাৰিষা হয় কিন্তু অন্য ঠাইত দেখিছোঁ তামিলনাডু হওক বা চাউথ ইণ্ডিয়াতে হওক তেতিয়া বাৰিষা অন্য সময়ত হৈ গ'ল এই এটা সময়তে নহয়গৈ আজি হয়তো অসম বিহাৰ পশ্চিমবংগত একেলগে হয় কিন্তু অন্য স্থানত বেলেগকৈ হয় কেতিয়াবা আকৌ দেখিছোঁ জম্মু কাশ্মীৰ পিনে দেখিছোঁ বৰফ বুলি পেলাই বাৰিষা হোৱা দেখিছোঁ গতিকে বাৰিষাৰ কথাটো লৈ পেলাই এটা বিষয় নহয় যে সমগ্ৰ ৰাষ্ট্ৰখনত যে এটা বিষয় হৈ থকা বিভিন্ন সময়ত বিভিন্ন কিন্তু মেনেজমেণ্টটো ডাঙৰ কথা আৰু যাৰ কাৰণে মই দেখিছোঁ যে ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী যিয়ে নেকি মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি 2 বছৰমানৰ আগতে হোৱা যি বানপানী হৈছিলে বানপানী হোৱাৰ সময়ত তেখেতে নিজে আহি পেলাই গুৱাহাটীত দিনজোৰা কাৰ্যসূচীত বহি পেলাই প্ৰশাসনৰ লগত চৰকাৰৰ লগত দলৰ কাৰ্যকৰ্তাসকলৰ লগত উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ লগত প্ৰথমবাৰৰ বাবে বৈঠক কৰিছিলে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিন্তু তাৰ আগতে কিন্তু তেনেকুৱা ধৰণৰ কোনো ধৰণৰ আমি নজিৰ দেখা নাছিলোঁ 1951 পিছত 1951 পৰা আমাৰ চৰকাৰখন অহাৰ আগলৈ আমি দেখিছোঁ আকাশমাৰ্গেৰে বানপানী চাই গ'ল কিন্তু বাস্তৱ জ্বলন্ত সমস্যাটো অনুধাৱন কৰাৰ কাৰণে প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতে ষ্টাডি কৰাৰ কাৰণে যে হাউ টু চল্ভ দ্য প্ৰব্লেম ৱেৰ অৰিজিনেট দ্য ফ্লাড আৰু এইটো ষ্টাডি কৰাৰ কাৰণে ইতিমধ্যে 100 কোটি টকাটো এটা চেংচন দিছিলে আৰু যাৰ কাৰণে এইটো ষ্টাডি চলি আছে গৈ যে আমি কেনেকুৱাকৈ কণ্ট্ৰল কৰিব পাৰোঁ কাৰণ উইদাউট প্ৰপাৰ ইনভেষ্টিগেশ্যন যে একেবাৰে মূলৰ পৰা যদি আমি বস্তু ষ্টাডি কৰিব নোৱাৰোঁ তেতিয়াহ'লে এইটো লং টাৰ্ম সেয়া নহয় শ্বৰ্ট টাৰ্ম আজি কোনোবা মন্ত্ৰী আহি পেলাই মানে কিছু কোটি টকা দি গ'ল এইটো মানে বিশেষ ডাঙৰ কথা নহয় কিন্তু একেবাৰে সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত কি ব্যৱস্থা সেইটোহে ডাঙৰ কথা এই ক্ষেত্ৰত কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া খুবেই চিৰিয়াছ আৰু আমি দেখিছোঁ যে আগৰ দিনত আমাৰ কি আছিল যে যিহেতু বাস্তৱ কথা এইটো অসমীয়া মানুহে ৰিলিফ কেম্পত থাকিবলৈ টান পায় খিলঞ্জীয়া মূলৰ মানুহে ৰিলিফ কেম্পত থাকিবলৈ টান পায় আমি দেখিছিলোঁ যে বানপানী হোৱা যিসমূহ খিলঞ্জীয়া অঞ্চল অসমীয়া অঞ্চলত কিন্তু ৰিলিফ কেম্পত নাথাকাৰ কাৰণে বহুতে আগতে ৰিলিফ পোৱা নাছিলে কিন্তু এইবাৰ আমাৰ এই চৰকাৰখন অহাৰ পিছত সৰ্বানন্দ সোণোৱাল চৰকাৰখন অহাৰ পিছত আমি ডিষ্ট্ৰিবিউশ্যন পইণ্ট বনাই দিছিলোঁ যে ৰিলিফ কেম্পত নাথাকিলেও সেই ডিষ্ট্ৰিবিউশ্যন পইণ্টটোত সেই মানুহখিনি যদি আহি যায় যাৰ ঘৰত পানী সোমাই আছে আমি দৰকাৰলৈ চাং পাতি থকা অভ্যাস আছে আমাৰ কাৰণ মিচিং মানুহে হওক বা তেনেকুৱা বহু মানুহ আছে চাঙত এনেই ঘৰত তেওঁলোকে চাঙত
গতিকে চাঙলৈ যিহেতু পানী নাযায় গতিকে ঘৰতে থাকে কিন্তু তেওঁলোকক ৰিলিফটোতো আমি দিব লাগিব তেওঁলোক কেম্পত নগ'লে ৰিলিফ কিন্তু সেইটো কথা হ'ব নোৱাৰে গতিকে সেইকাৰণে ডিষ্ট্ৰিবিউশ্যন পইণ্ট পাতিবলৈ প্ৰত্যেক ঘৰ পানী য'ত আছে সেই অঞ্চলত প্ৰত্যেকতে ৰিলিফ দিয়াৰ ব্যৱস্থা কিন্তু এইখন সৰ্বানন্দ সোণোৱাল চৰকাৰে কৰিছে আগতে কোনো পূৰ্বৰ চৰকাৰে কিন্তু কৰি পোৱা নাছিলে শ্ৰীযুত ৰাজডাঙৰীয়া হয় আপোনাৰ গুৰুত্বপূৰ্ণ তথ্য আমাক যোগান ধৰিলে আৰু আপোনাৰ দৃষ্টিভংগী দলৰ দৃষ্টিভংগী আপুনি প্ৰকাশ কৰিলে আপোনালৈ পুনৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ ধন্যবাদ নমস্কাৰ ধন্যবাদ গতিকে দলৰ মুৰব্বী হিচাপে তেখেতে কথাখিনি ৰাখিলে আমি শ্ৰোতাসকলক জনাওঁ যে আজি নিশা 9:30 বজাত আমি একেটা বিষয় সন্দৰ্ভতে ফোন ইন দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিম য'ত অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ দুগৰাকী জ্যেষ্ঠ বিষয়া অনুষ্ঠানত উপস্থিত থাকিব শ্ৰোতাসকলে ফোন কৰিব পাৰিব তেখেতসকলৰ সৈতে কথা পাতিব পাৰিব হয় আৰু বানৰ শেহতীয়া তথ্যও লাভ কৰিব লগতে এই সমস্যাৰ সমাধানৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেই সম্পৰ্কেও জানিব পাৰিব হয় এতিয়া আমি টেলিফোনত সংযুক্ত হৈছোঁ অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব শ্ৰীযুত JB এক্কা ডাঙৰীয়াৰ সৈতে আমি তেখেতৰ সৈতে কিছু কথা পাতোঁ হেল্ল' শ্ৰীযুত এক্কা ডাঙৰীয়া আপোনাক প্ৰতিৰোধ অনুষ্ঠানলৈ আদৰণি জনালোঁ প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ লকডাউনৰ সময়ছোৱাত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে কি ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ৰাজ্যখনত এই বিষয়ে জনাব নেকি যেতিয়াৰ পৰা এইটো কোভিড পেণ্ডেমিক ষ্টাৰ্ট হ'ল আৰু লকডাউন ষ্টাৰ্ট হ'ল আমি দেখিছোঁ কি প্ৰথমতে কি বহুত আমাৰ মাইগ্ৰেণ্ট ৱৰ্কাৰসকল যে বাহিৰত কাম কৰি আছে তেখেতে ঘূৰি আহিছে আৰু যেতিয়া লকডাউন চলি আছে আমিতো কাম ষ্টাৰ্ট কৰিব পৰা নাই বাট যেতিয়া প্ৰথম ফেজৰ লকডাউন ৰিলেক্স হৈছে সেই সময়ৰ পৰা আমি মনৰেগাৰ পৰা যথেষ্ট গুৰুত্ব দিছোঁ আমি ভাবোঁ কি এই সময়ত যেতিয়া কাম নাই মনৰেগাৰ যোগেদি আমি মানুহসকলক চবক যি কাম কৰিব ইচ্ছুক আছে তেখেতে কাম দিব পাৰোঁ এতিয়া আমি 20 এপ্ৰিল মান সময়ৰ পৰা মনৰেগাৰ যথেষ্ট গুৰুত্ব দিছোঁ পাব্লিচিটি কৰিছোঁ আমি কৈছোঁ কি যিজনৰ জব কাৰ্ড নাই তেখেতে জব কাৰ্ড এপ্লাই কৰিব লাগিব আৰু কৰিব পাৰিব আৰু যে জব কাৰ্ড এপ্লাই কৰিলে আমি 15 মিনিটৰ জব কাৰ্ড দিম আৰু জব কাৰ্ড পোৱাৰ পিছত যদি কাম কৰিবলৈ ইচ্ছুক আছে কামৰ কাৰণে কৰিব কাম দিম মই আপোনাক জনাবলৈ এটা সুখী হৈছে কি এতিয়ালৈকে মানে আমি এপ্ৰিলৰ 20 এপ্ৰিলৰ পৰা এতিয়ালৈকে 3 মাহমান হৈছে 1.57 লাখ মেণ্ডেজ এতিয়ালৈকে ক্ৰিয়েট কৰিছোঁ মানে ইমান পাৰ্চেণ্টেজ আমি ক্ৰিয়েট কৰিছোঁ আৰু আমি যেতিয়া জব কাৰ্ডৰ ওপৰত গুৰুত্ব দিছিলোঁ আমি লকডাউন খোলাৰ পাছত এবছৰ 92,000 নতুন মানুহক জব কাৰ্ড দিছোঁ যি এপ্লাই কৰিছিলে আৰু ইয়াতে যি মেম্বাৰ যিমান এনৰোল হৈছে সেইটো 2,42,000 মান নতুন মেম্বাৰ এড হৈছে চ' এইটো এতিয়ালৈকে হৈছে লগতে মই এইটো ক'বলৈ বিচাৰিম যে এতিয়ালৈকে আমি যিমান মানুহ কাম কৰিছে তেখেতক আমি পে'মেণ্ট দিওঁ টাইমলি পে'মেণ্ট দিবলৈ চেষ্টা কৰোঁ আৰু 96% মানুহসকলে টাইমলি পে'মেণ্ট পাইছে আৰু এতিয়ালৈকে 334 crore ৱেজ পে'মেণ্ট এইটো হৈছে লকডাউন পাছত চ' দিছ ইজ এইটো এটা ইনিচিয়েটিভ আছিলে কি যে আমি যি কাম বিচাৰে তাক কাম দিব লাগিব লগতে আমি মাইগ্ৰেণ্ট ৱৰ্কাৰ যিমান আছে তেখেতৰ ডেটাবেছ বনাই আছোঁ মানে ডেটাবেছ খালি নহয় কি কালি কোন মানুহ আহিছে তো আমি তেখেত ডিটেইল লৈছোঁ কেতিয়া আহিছে কি কাম কৰিছে তেখেত স্কিল ছেট কি আছে তেখেতৰ ওচৰত জব কাৰ্ড আছে নে নাই জব কাৰ্ড ল'বলৈ ইচ্ছুক আছে নে নাই চ' সেইধৰণে আমি 52,000 মাইগ্ৰেণ্ট ৱৰ্কৰ ডেটাবেছ আমি কালেক্ট কৰিছোঁ আমি পঞ্চায়ত যোগেদি কালেক্ট কৰি আছোঁ তেখেতৰ আমি স্কিল মেপিং কৰিছোঁ আৰু তাৰ ভিতৰত যি জনৰ ইণ্টাৰেষ্টেড আছে জব কাৰ্ড নাই তেখেতে জব কাৰ্ড বিচাৰিছে আমি জব কাৰ্ডো দিছোঁ আৰু তেখেতসকলক আমি সেইটো মনিটৰ কৰিছোঁ আৰু তাৰ ভিতৰত কিমানজনে সেইটো আমাৰ MG আণ্ডাৰগানা পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট কাম কৰিব পাৰিছে সেইটো আমি মনিটৰ কৰিছোঁ এইটো ডেটা ইমান আপডেট হোৱা নাই সেইকাৰণে আমি 52,000 ৱৰ্কাৰৰ ডেটাবেছ কালেক্ট কৰিছোঁ তাৰ ভিতৰত আমি 10,000 মান মানুহ যি আমাৰ ডাইৰেক্টলি PNRD এইটো কাম কৰিবলৈ সুবিধা পাইছে তেখেতৰ ডেটা আছে বাট এইটো ডেটা আপ টু ডেটেড নহয় সেইটো আমি কালেক্ট কৰি আছোঁ আমি যিমান আনস্কিল কাম কৰিবলৈ ইচ্ছুক আছে চবক আমি কাম দিব পাৰোঁ বাট আমি দেখিছোঁ যে মাইগ্ৰেণ্ট ৱৰ্কাৰ যি আহিছে তাত বহুত মানুহ এনেকুৱা আছে যি একচুৱেলি আনস্কিল নহয় স্কিল কাম কৰিছিলে যেনেকৈ ৰিটেইলত কাম কৰিছে কিবা BPOত কাম কৰিছে তেখেতসকলক আমি ৰুৰেল লেভেলত কাম দিব নোৱাৰোঁ বাট আমি ইণ্ডাষ্ট্ৰিয়েল লেভেলত টেকআপ কৰিছোঁ বাট যিমান আনস্কিল কাম কৰিবলৈ ইচ্ছুক আছে না যিমান মেচন আছে কাৰ্পেণ্টাৰ আছে এই ধৰণৰ য'ত আমি ৰুৰেল ডেভেলপমেণ্ট কামত এংগেজ কৰিব পাৰোঁ তেখেতক আমি এংগেজ কৰিবলৈ মই চেষ্টা কৰিছোঁ ছাৰ আপুনি গুৰুত্বপূৰ্ণ তথ্য আমাৰ লগত দাঙি ধৰিলে কিন্তু এতিয়া সমস্যা হ'ল যে ৰাজ্যৰ বিভিন্ন জিলাত বানপানী দেখা দিছে গতিকে এই সময়ছোৱাত নিশ্চয় কাম কাজ কিছু প্ৰভাৱ পৰিছে গতিকে এই সময়ছোৱাত যি ক্ষতিপূৰণ হ'ল গতিকে সেই ক্ষতিপূৰণৰ কিদৰে জোৰা মৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে
এইটো হয় আমি খুব আগবাঢ়ি কাম কৰি আছিলোঁ MGN জেগা যেনেকৈ বানপানী হৈছে যথেষ্ট ব্লক ডিষ্ট্ৰিক্টসকল এফেক্ট হৈছে কৰিব নোৱাৰোঁ তাৰ মাজতে য'ত য'ত সম্ভৱ আছে এতিয়া আমি এইটো কামৰ ওপৰত গুৰুত্ব দি আছোঁ লগতে বস্তু কি হৈছে য'ত য'ত কিবা ডেমেজ হৈছে কিবা এনভাইৰনমেণ্ট ভাঙিছে কিবা হৈছে আমি প্ৰায়ৰিটি হিচাপত পষ্ট ফ্লাড পানী যেতিয়া সেইটো ৰিফিড হৈ যায় তাৰপিছত আমি সেইটো ৰিকভাৰী কাম আমি কৰিবলৈ চেষ্টা কৰিম লগতে যি মানুহবিলাক এফেক্ট হৈছে যে খেতি মাটি এফেক্ট হৈছে কিবা হৈছে তেখেতক আমি প্ৰায়ৰিটি হিচাপত মনৰেগাত যিটো কাম দি তেখেতক আমি ৰিলিফ দিব পাৰিম চ' এইটো আমাৰ আছে বাট অভিয়াছলি আমি যি ধৰণৰ আগবাঢ়ি গৈছিলোঁ যিমান স্পীডত আমি কাম পিকআপ কৰিবলৈ বিচাৰি আছিলোঁ সেইটো এটা এফেক্ট হৈছে বানপানী হোৱাৰ কাৰণে আৰু ছাৰ শেষত এতিয়া যেতিয়া বান হাম কাটিব পৰিস্থিতি উন্নত হ'ব সেই সময়ছোৱাত তাৰ পিছত নতুন পৰিকল্পনা কি হ'ব আপোনাৰ বিভাগৰ নতুন পৰিকল্পনা হিচাপে আমাৰ মেইন বস্তু আছে মনৰেগা আমাৰ মেইন ফ্লেগশ্বিপ প্ৰগ্ৰাম আছে তাতে আমাৰ কি হ'ব আমি যিমান মানুহক কাম দিব পাৰে দিবলৈ চেষ্টা কৰে আমাৰ মেইন টাৰ্গেট কি আছে যি বিচাৰে চবক কাম দিব লাগিব তাতে আৰু 100 ডেজৰ কাম দিবলৈ আমি চেষ্টা কৰোঁ সেইটোৰ কাৰণে আমি এনশ্योৰ কৰি আছোঁ কি প্ৰত্যেক পঞ্চায়তত সাফিচিয়েণ্ট নম্বৰ অফ স্কিম ফাংচন আছে যাতে কোনো কাম বিচাৰিলে সেইটো কাম পাব লাগে ত' ইয়াতে আমি সেইটো চাই আছোঁ যে কেনেকৈ কাম দিলে আমি মেণ্ডেজ ক্ৰিয়েট বেছি কৰিব পাৰোঁ ত' আমি দেখিছোঁ আগতে কমিউনিটি এফেক্টবিলাক কৰোঁ লগতে আমি এটা আমাৰ মনৰেগাত এটা ব্যৱস্থা আছে ইণ্ডিভিজুৱেল বেনিফিট স্কিম ইয়াতে কমিউনিটি এফেক্ট নহয় বাট দুখীয়া মানুহবিলাকক ইণ্ডিভিজুৱেল এফেক্ট দিব পৰা যায় সেইটো এফেক্ট তেখেতে ক্ৰিয়েট কৰিব তাৰ পৰা লাইভলিহুড হ'ব লগতে সেইটো এফেক্ট ক্ৰিয়েট কৰোঁতে তেখেতে মেণ্ডেজ জেনেৰেট হ'ব ত' সেইকাৰণে আমি স্কিম অলপ বাছি লৈছোঁ ত' অলপ দিন ভিতৰত আমি সেইটো ষ্টাৰ্ট কৰিম যদি সেইটো হ'লে কি হয় আমি আশা কৰিছোঁ যে আমাৰ মেণ্ডেজ ক্ৰিয়েশ্যন দি আছে যিমান মানুহক আমি কাম দিব পাৰোঁ সেইটো আৰু বাঢ়ি যাব চ' দেট ইজ ছামথিং দেট ইজ ভেৰি ইম্পৰ্টেণ্ট আমি সেইটো বস্তু গুৰুত্ব দি আছোঁ ছেকেণ্ড বস্তু আছে কি আমি প্ৰধানমন্ত্ৰী আৱাস যোজনা এটা নতুন টাৰ্গেট পাইছোঁ সেই বছৰ বেছি টাৰ্গেট পাইছোঁ এইটো আমি ফুল স্প্ৰিং সেইটো ষ্টাৰ্ট কৰিছোঁ সেইটো হ'লে যে ডাইৰেক্ট বেনিফিচিয়াৰী যি আছে তেখেতে বেনিফিট পাব লগতে তেখেতে যেতিয়া কাম হ'ব তেখেতে আৰু মানুহ তাতে এনগেজ হ'ব তাতে মেচিন এনগেজ হ'ব কাৰ্পেণ্টাৰ এনগেজ হ'ব সেইধৰণে আৰু স্কিল মানুহ এনগেজ হ'ব লগতে তেখেতে যেতিয়া ঘৰ ষ্টাৰ্ট কৰিব তো তেখেতৰ কাৰণে ইটা বালি চিমেণ্ট ৰড এই বস্তুবিলাক দেট উইল অগেইন ক্ৰিয়েট এমপ্লয়মেণ্ট অপৰচুনিটি তাৰপিছত আমাৰ 14th and 15th ফাইনেন্স কমিশ্যন টকা আছে ত' 14th ফাইনেন্স কমিশ্যন টকা আমাৰ পঞ্চায়তত আছে যথেষ্ট আজিৰ তাৰিখত মানে গোটেই অসমত সব মিলাই দিলে around 1,500 crores টকা পঞ্চায়তত আছে এইটো কাম আমি মনিটৰ কৰি আছোঁ যাতে যথেষ্ট এটা কাম স্পীড আপ হয় যাতে স্কিমো হ'ব এফেক্টে ক্ৰিয়েট হ'ব লগতে এইটো যেতিয়া পইচা খৰচ হ'ব তো দেট উইল অলছো ক্ৰিয়েট এন এমপ্লয়মেণ্ট অপৰচুনিটি সেইটো আমি সেইটো গুৰুত্ব দি আছোঁ লগতে 15th ফাইনেন্স কমিশ্যনৰ টকা আহিছে চ' উই উইল অলছো ৰিলিজ দেট মানি আৰু আমি মনিটৰ কৰোঁ আমি সেইটো মনিটৰ কৰি আছোঁ যাতে কামো ভালকৈ হওক সোনকালে হওক চ' দেট লোকেল ইকনমি পইচা যাওক এফেক্টও ক্ৰিয়েট হওক আৰু সেইটো ডাইৰেক্টলি বেনিফিট কৰক লগতে এমপ্লয়মেণ্ট অপৰচুনিটি ক্ৰিয়েট কৰক ত' সেইটো কৰি আছোঁ লগতে আমি আমাৰ ডিপাৰ্টমেণ্ট যোগেদি আমি যি ছ'চিয়েল এচিষ্টেন্স প্ৰগ্ৰাম কৰি যাতে পেঞ্চন স্কিম দিওঁ পেঞ্চন দ' এমাউণ্ট ইজ স্মল বাট কিউমুলেটিভ আপুনি চাব তো যথেষ্ট টকা হৈ যায় আমি ওল্ড এজ পেঞ্চন স্কিম উইডো পেঞ্চন স্কিম ডিচেবিলিটি স্কিম মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া স্কিম লগতে আৰু ষ্টেটৰ যি আছে কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি ইন্দিৰা মেৰী উইডো পেঞ্চন আঁচনি সেইটো সব পেঞ্চন টকা আমি 3 মাহৰ এপ্ৰিল মে জুন পুৰা আমি দি দিছোঁ ত' if you see collectively they are গোটেই বেনিফিচিয়াৰী মিলাই 22 লাখ হৈ যায় ত' 22 লাখ বেনিফিচিয়াৰী 3 মাহৰ পেঞ্চন লগতে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা স্কিম যোগেদি আমি 1000 টকা 200 টকা দিছোঁ সব বেনিফিচিয়াৰীসকলক ত' এই সব মিলাই আমি দেখিলোঁ আমি যথেষ্ট টকা একচুৱেলি ৰুৰেল ইকনমিত আমি খৰচ কৰিছোঁ So this is something which is directly by the Commissioner of Panchayat and Rural Development, Manrega, Pradhan Mantri Awas Yojana, Social Assistance Program, 14th Finance Commission. Yeah, Bharat, our Department of Assam State Rural Livelihood Mission আছে তেখেতক লগে SSG যোগেদি যথেষ্ট কাম কৰে তো আমি SSG কাম মনিটৰ কৰি আছোঁ লকডাউন ভিতৰতে তেখেত যথেষ্ট মাস্ক বনাই বিক্ৰী কৰিছিলে আমি 70 লাখকে বেছি মাস্ক বিক্ৰী কৰিলোঁ SSG আমি মোটিভেট কৰিছোঁ যাতে খালি মাস্ক নহয় লকডাউন হৈছে যে লট অফ SSG লোকেলি মানে তেখেতৰ নিজৰ এৰিয়াতে চব্জি বিক্ৰী কৰিছে মাছ বিক্ৰী কৰিছে বিনিট বিক্ৰী কৰিছে সেইধৰণে তেখেতে ইকনমিক এক্টিভিটি কৰিছে আমি তেখেতৰ কাৰণে এটা নতুন স্কিম এতিয়া আনিম অলপ দিন ভিতৰত
যাতে তেখেতসকলে যি ভাল আছে যি আছে তেখেতক আৰু কেপিটেল দিম এটা আৰু ডাঙৰকে তেখেতে যি কাম কৰি আছে আৰু ভালকে কৰিব পাৰে ডাঙৰকে কৰিব পাৰিব বেংক লোন পাব লেকিন তাৰ ওপৰত ষ্টেট গভৰ্ণমেণ্ট ফালে পৰা তেখেতক কেপিটেল সাবসিডি দিয়া যাব সেইটো আমাৰ ফিউচাৰ কোৰ্স অফ একশ্যন আছে আমি ভাবোঁ যে আমাৰ গাঁৱত এনেকে অপৰচুনিটি ক্ৰিয়েট কৰি দিম যাতে যি মানুহ গাঁৱত কাম কৰিবলৈ বিচাৰে যে আনস্কিল কাম কৰিব তেখেতসকলে গাঁৱতে সেইটো কাম কৰা সুবিধা পাব হয় স্যাৰ আপুনি আমাক সময় দিলে তাৰ বাবে আপোনালৈ ধন্যবাদ জনালোঁ হয় এয়া আছিল গ্ৰাম উন্নয়ন বিভাগৰ প্ৰধান সচিব ডক্টৰ JB একটা ডাঙৰীয়া হয় গতিকে যথেষ্টখিনি কথা জনালে আৰু ৰাইজ উপকৃত হ'ব কৰ্মদিন সৃষ্টি কৰাৰ কথা কৈছে আৰু প্ৰধানকৈ কৈছে যে যিসকল সেলফ হেল্প গ্ৰুপে মহিলা সেলফ হেল্প গ্ৰুপে ভাল কাম কৰি আছে তেখেতসকলক অধিক চৰকাৰী সাহায্য আদি যোগানৰ ব্যৱস্থা গ্ৰহণ কৰিব নিশ্চয় ভাল খবৰ আৰু ৯২,০০০ নতুন লোকক জব কাৰ্ড দিয়া হৈছে বুলি এই সময়ছোৱাত তেখেতে জনালে আৰু ১,৫৭,০০,০০০ কৰ্মদিন সৃষ্টি কৰা হৈছে বুলি জানিবলৈ দিলে গতিকে খুব ভাল কথা এটা আৰু আমি আজি জনাবলৈ পাই শ্ৰোতাসকলক সুখী হৈছোঁ যে আমাৰ প্ৰতিৰোধ অনুষ্ঠানে আজি ১২৫টা খণ্ড সম্পূৰ্ণ কৰিছে আৰু আমি চেষ্টা কৰিছোঁ আপোনালোকক যাতে কৰোনা ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত আপোনালোক সজাগ হওক সেই কথা জনাবলৈ আমি চেষ্টা কৰিছোঁ আৰু লগতে আমি এই কথা ক'ব লাগিব যে যদি কোনো লোক সংক্ৰমিতও হৈছে তেতিয়াহ'লে আতংকিত নহ'ব আৰু নিজৰ চিকিৎসাৰ ব্যৱস্থা কৰক আপোনালোক আতংকিত নহ'ব সুস্থিৰ হৈ থাকক আমি এই সুযোগতে আমি সমস্তকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিব লাগিব আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আমাৰ সমূহ বিষয়া কৰ্মচাৰীসকলৰ লগতে তাৰোপৰি অসম চৰকাৰৰ জনসংযোগ বিভাগক কাৰণ জনসংযোগ বিভাগে এফএলএফ ব্যৱস্থাৰে মাইকৰ জৰিয়তে আমাৰ এই অনুষ্ঠান সম্প্ৰচাৰ কৰাৰ দিহা কৰিছে আমি তেখেতলৈ এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান প্ৰচাৰিত হ'ব শ্ৰোতাসকলে শুনিব পাৰিব আৰু প্ৰতিটো অনুষ্ঠানতে প্ৰধানমন্ত্ৰীগৰাকী অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰো কিছু কথা কয় আমি আশা কৰিম হয়তো কাইলৈও কিছু কথা উত্থাপন কৰিব এই অঞ্চলৰ বিষয়ে গতিকে সকলোৱে শুনিব পাৰিব কাইলৈ দিনৰ ১১ বজাৰ পৰা আমি যিহেতু বানৰ তথ্য দিলোঁ আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তথ্য আগবঢ়াম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তৃতীয়টো বানত চলিত বৰ্ষৰ তৃতীয়টো বানত এতিয়া ৯০% অঞ্চল পানীত বুৰ গৈ আছে আৰু প্ৰায় ১৬০টা বন্যজন্তু ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ বেচৰকাৰী সংগঠন আৰু স্থানীয় ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ভাল খবৰ আৰু ইফালে অসম আৰক্ষীৰ এটা তথ্য দিব বিচাৰিছোঁ ১,০৮০জন জোৱানৰ দেহত কৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে বুলি আৰক্ষী সূত্ৰই টুইটাৰ যোগে প্ৰকাশ কৰিছে ইয়াৰে ৮০৫ গৰাকী সুস্থ হৈছে আৰু সুস্থ হোৱাসকলৰ ভিতৰত ১১০জনে পুনৰ কৰ্তব্যত যোগদান কৰিছে হয় এই বিষয়ে আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে গতিকে এটা ভাল খবৰ আৰু ইফালে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্লাজমা দান কৰি আনৰ জীৱন ৰক্ষা কৰিবলৈ আহ্বান জনাইছে আৰু কোভিডত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা সুস্থ ব্যক্তিয়ে ২৮ দিন পাছত নিজৰ দেহৰ কিছু প্লাজমা দান কৰিব পাৰে দুজনকৈ ৰোগীৰ জীৱন ৰক্ষা কৰিব পাৰে আৰু আমি এই ক্ষেত্ৰত ক'ব লাগিব যে ক্ৰমান্বয়ে প্লাজমা দান কৰা ব্যক্তিৰ সংখ্যা অসমত বৃদ্ধি পাইছে এটা ভাল খবৰ সুখবৰ আমাৰ বাবে হয় আমাৰ আজি সময় প্ৰায় শেষ হ'ল আমি পুনৰ জনাইছোঁ আজি নিশা ৯:৩০ বজাত অসমৰ শেহতীয়া বান পৰিস্থিতিৰ সন্দৰ্ভত আমি দৃষ্টিবাদ অনুষ্ঠান প্ৰচাৰ কৰি ইয়াত সমগ্ৰ ব্যক্তিৰ সৈতে শ্ৰোতাসকলে কথা পাতিব পাৰিব আমাৰ অনুষ্ঠানৰ মাজতে আমালৈ ফোন কৰিব আমাৰ আজি সময় শেষ হ'ল কাইলৈ আমি পুনৰ একে সময়তে প্ৰতিৰোধ অনুষ্ঠানলৈ উপস্থিত হ'ম গতিকে তেতিয়ালৈকে ঘৰতে থাকক সুৰক্ষিত থাকক আৰু শুদ্ধ তথ্যৰ বাবে আকাশবাণী শুনি থাকক ধন্যবাদ